তেওঁৰ সৃষ্টিবিলাক অলপ পৃথক নহ'লে জুবিন গাৰ্গ হ'ব নোৱাৰে কাঞ্চনজংঘাৰ দৰে সেই পৰ্বতখন হ'বলৈ শিকাইছিল তালাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰো ভাবি পোৱা নাই তালাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই মানে তেওঁ অসমখন বা আমাৰ পৃথিৱীখন বাহিৰে তেওঁ জীৱনত কেতিয়াও একো চিন্তাই নকৰিলে মানে গোটেই অসমীয়া জাগি আছে একদম ন্যায় লাগিবই কিন্তু আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ দাদাই সেই যোনটো কথা আছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত আৰু মই কাঞ্চনজংঘা আজিৰ পৰা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা नमस्कार दर्शकों, आज हमारे साथ मौजूद है गायक इमदाद प्रतिम जिन्होंने जुबिंदा का एक मजाकिया अंदाज में मीडिया के सामने कही गई बात को एक गाना का रूप दिया है। লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা तो आइए जानते हैं इस लाइन को उन्होंने कैसे गाना का रूप दिया। आइए हम इमदाद प्रतिम से बात करते हैं। तो जुबिंदा का जो एक मीडिया के सामने मजाकिया अंदाज में कही गई बात को अपने गाना का रूप दिया खूबसूरत तरीके से, तो आपने कैसे सोचा कि इसको गाना भी बना सकते हैं? নমস্তে মই অসমীয়াতে কৈছোঁ এইটো লাইনটো সাংবাদিকে এটা গান গাব দিয়াত এতিয়া যোনটো গীতত কণ্ঠদান কৰিছিলে তেখেতে সেই গীতটো পাহৰি গৈছিলে এতিয়া বিভিন্ন বহুত ধৰণৰ গীত গাই থৈছে তাৰপিছত এতিয়া ধেমালিৰ সুৰত গীতটো পাহৰি গ'ল চাগে তাৰপিছত তেতিয়া কৈছিলে যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা এইটো মোৰ মতে বহুত ডাঙৰ কথা ক'লে কিয়নো আপুনি মই বেলেগ এটা ধৰণৰ ধেমালি কৰোঁ আৰু তেখেতে ধেমালিৰ সুৰটো অলপ বেলেগ ধৰণৰ সেই ধেমালিটো অসমখনৰ এটা গুণ থাকে তেওঁৰ ভাৰতৰ এটা গুণ থাকে আৰু পৃথিৱীখনৰ এটা গুণ থাকে মানে তেওঁ অসমখন বা আমাৰ পৃথিৱীখন বাহিৰে তেওঁ জীৱনত কেতিয়াও একো চিন্তাই নকৰিলে তেওঁ জীৱনত কেতিয়াও সেলফিছ হ'ব নোৱাৰিলে সেইবাবেই আজি চাগে আমি তেখেতক হেৰুৱাই পেলালোঁ ठीक है, तो आप पहली बार जुबिन गार्ग को कब मिले थे? মোৰ হ'ল আজি মই 12 বছৰমান হ'ল আৰু মোৰ আকৌ অলপ ষ্টৰিটো অলপমান ইণ্টাৰেষ্টিং ঘৰত ল'ৰা ছোৱালী আহে গুৱাহাটীলৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনিম বুলি মোৰ থিংকিংটো আছিলে মই জুবিন গাৰ্গৰ চেহেৰাটো এবাৰ চাম তেখেতক এবাৰ দেখা পাম তেখেতে কেনেকৈ খোজ কাঢ়ে বহুত ডাঙৰ ছিংগাৰ বনিম বুলি অহা নাছিলোঁ আৰু যদি ডাঙৰ ছিংগাৰ বনিবলৈ আহিলোঁ হয় চাগে আজি মানে জুবিনদাৰ সেই সৰু সুৰা কাম কৰি হ'লেও নিজৰ মুখখন গ্লেমাৰ বনাব পাৰিলোঁ হয় বা মোৰ নামটো যোনটো ইমদাদ প্ৰতিম এইটো আপুনি আগে পিছে শুনা নাই কিন্তু বা মোৰ এই ফেচটো আপুনি আগে পিছে দেখা নাই কিন্তু সেই দাদাৰ মানে অনুৰাগী আছিলোঁ দৰ্শক আছিলোঁ ভাল পোৱা মানুহজনে মানে কেতিয়াও দেখাই দিব নিবিচাৰে মানে সি সদায় দূৰতে থাকে এবাৰ চাই সেইটো ভাল পোৱা বুজায় দাদাই কৈছে যে চেলফি যোনে উঠে চেলফিজ বুলি কৈছিল মোৰ যদি আপুনি ফেচবুক হওক বা ইনষ্টাগ্ৰাম এইবিলাক ছ'চিয়েল মিডিয়া আপুনি যদি মানে খুচৰে তেতিয়া দাদাৰ লগত এখন বা দুখন ফটোৰ বাহিৰে আপুনি ফটো কেতিয়াও নাপায় কিন্তু আমি দাদাক বহুতবাৰ লগ পাইছোঁ কিন্তু ষ্টুডিঅ'তে হওক ক্লাছতে হওক আৰু মই যোনখন ক্লাছত আচলতে ক্লাছ কৰিছিলোঁ যোনখন স্কুলত মই ক্লাছ কৰিছিলোঁ শংখ বুলি কয় সেইখন মানে দাদাৰ হাতৰ আণ্ডাৰৰ স্কুলে আছিলে যিহেতু দাদাৰ লগত যোনজনে এজন শকতকৈ ড্ৰাম বজাইছিলে পাৰ্থপ্ৰতিম শইকীয়া ছাৰৰ স্কুল হয় আৰু ছাৰটো আৰু দাদা মানে পাৰ্থপ্ৰতিম ছাৰে হেনো জগালেহে দাদা উঠে মানে আৰু সাহস নাই কিন্তু দাদা উঠিলে চ' তেখেতৰ স্কুলত যেতিয়া মই গীত শিকিবলৈ আহিছিলোঁ দাদাক মই কিমানবাৰ লগ পাব লাগিব আপুনি এবাৰ নিজেই কল্পনা কৰক
কিন্তু সেয়াই আৰু চেলফিছ নহ'লো কাৰণে हाँ मतलब आपका जो जुबिन दा के प्रति प्यार था वो दिखावा नहीं था। মনৰ পৰা আছিল সেইটো हाँ तो आपका जो नया गाना है है। तो हम थोड़ा गुनगुना दे तो ওকে এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই মানুহৰ সংবিধান দিলা তুমি জীৱন দান আজিও শিশু মই আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই শেষ বিদায় জনালো তোমাক উভতি নহাৰ বাবে হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ কলিজাৰ মাজতে ৰাখিছো তোমাকে আঁতৰি যাবলৈ নিদিবা দূৰণিলে মানুহৰ সংবিধান দিলা তুমি জীৱন দান আজিও শিশু মই আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই आपने बहुत खूबसूरत तरीके से गाया है। तो अभी जुबिन दा का मौत जैसे हुआ है, अब तो असम में न्याय की मांग चल रही है, तो इसके बारे में आप क्या कहना चाहेंगे? সেইটো অকল অসমে নহয় এতিয়া কেলকাতাতো এনেকুৱা ঠাই আছে কিছুমান তাত অকল জুবিন গাৰ্গৰ গানহে লাগে কেলকাতাতো বহুত ছিংগাৰ আছে মই ৰিচেণ্ট কেলকাতা থাকি আহিছোঁ মানে কেইদিনমান তাত গাড়ীয়ে চাৰিয়ে মই যোনকেইটা মানে পপুলাৰ গীত মন মানে নাই হওক বা মন যে সাৰালো এনেকুৱা কিছুমান পপুলাৰ গীত আছে বোঝে নাছে বোঝে না মানে ঘূৰাই পকাই ৰিপিট কৰি সেই গীতকেইটাই লাগে আমাৰ অসমৰ গাড়ীবিলাকত চাবচোন আপুনি যেনেকৈ ঘূৰাই পকাই অকল সেই গীতকেইটাই বাজে দাদাৰ গীতকেইটাই বাজে বেলেগ ছিংগাৰৰ গীতকেইটা কেতিয়াও প্লে নকৰে মানে আৰু এতিয়া অকল অসম বুলিয়ে নহয় আমি গোটেই নৰ্থ ইষ্টে আচলতে দাদাৰ ন্যায় হোৱাটো আমি বিচাৰোঁ কামনা কৰিছোঁ আৰু মানে গোটেই অসমীয়া জাগি আছে একদম ন্যায় লাগিবই কিন্তু আৰু দাদাই এখন চিনেমাৰ এটা ডাইলগছ আছিলে যে আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ কিন্তু অসমীয়াই হয়তো দেশ জ্বলাবও পাৰে কিন্তু নতুন প্ৰজন্মখিনি কথা কৈছোঁ तो अब जुबिन दा को इतना प्यार करते हैं हम सब लोग जुबिन दा को प्यार करते हैं इसकी जो सृष्टि है जो उन्होंने कालजयी सृष्टि करके की है वो अब युवाओं के बीच कैसे हम जीवित कर सकते हैं जीवित रख सकते हैं इसके बारे में आप क्या कहना चाहेंगे তেওঁৰ সৃষ্টিবিলাক অলপ পৃথক নহ'লে জুবিন গাৰ্গ হ'ব নোৱাৰে গান বহুতেই গাইছিলে কিন্তু দাদাৰ যোনটো স্থান সেইটো চাগে পৃথিৱীৰ ছেকেণ্ডজন ব্যক্তিয়ে পাইছে এতিয়া যিহেতু গুগলত এটা বস্তু আহি আছে কি মানে 4 নম্বৰ স্থানত তেওঁ আছে মানে মৃত্যু হোৱাৰ পিছত ইমান মানুহ হোৱা 4 নম্বৰ স্থানত আছে কিন্তু আপুনি যদি ভালকৈ বিশ্লেষণ কৰে ছিংগাৰ হিচাপত কিন্তু মাইকেল জেকছনৰ পাছত কিন্তু জুবিন গাৰ্গ পৃথিৱীৰ ভিতৰত ছেকেণ্ড স্থান এটা বনোৱাটো সেইটো কিন্তু बहुत बड़ी बात है মানে বহুত পৃথক হ'ব লাগে সেইটো কাৰণে অসমবাসীয়ে তেওঁ ভাল ভাল কামবিলাক যিবিলাক কৰি গৈছিলে সেই কামবিলাকৰ ওপৰত আচলতে ফ'কাছ কৰক যিবিলাক গীত মাতাৰ জৰিয়তে যোনবিলাক আমাক মেছেজ দিছিলে তেখেতে মেছেজ কৰিছিলে
সেইবিলাক অনুকৰণ কৰক মানে এইটো নহয় মানে মই জুবিন গাৰ্গক ভাল পাওঁ বুলি যে মই শৰাইঘাটৰ ব্ৰিজৰ পৰা মই জঁপিয়াই দিম সেইটো নুবুজায় কিন্তু বিকজ আপুনি জীয়াই থাকিব লাগিব মই জীয়াই থাকিব লাগিব বিকজ মোক ভাল পাওঁ মোৰ মা আছে নহয় জানো ভাল পাওঁ বুলি যে সেইটোও নহয় কিন্তু দাদাই যোনখিনি মেছেজ দিছিলে সেইখিনি অনুকৰণ কৰিবলৈ খালি মই সকলো অসমবাসীক জনাইছোঁ আৰু तो अभी हम थोड़ा आपके बारे में भी जानना चाहते हैं तो आप कहाँ से बिलोंग करते हैं মই মোৰ ঘৰ শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ঘৰ আছিলে আৰু মোৰ প্ৰায় 12 বছৰমান হ'ল গুৱাহাটী অহা আৰু মোৰ আকৌ ষ্টৰিটো অকণমান ইণ্টাৰেষ্টিং মই জুবিন গাৰ্গ বুলি কৈ থকাৰ বাবে মোৰ দেউতাই আহি গুৱাহাটীত মানে এডমিশ্যন কৰি দিলে কলেজত আৰু মোৰ ইয়াতে যিহেতু কাজিন ব্ৰাদাৰ আছে এই মুহূৰ্তত মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু তেখেতেও মোক আচলতে বহুতখিনি ঠাই দিলে গুৱাহাটীখন দেখুৱালে ফুৰালে ঘূৰালে দাদাক লগাই দিলে তেখেতলৈও ধন্যবাদ জনাইছোঁ সেইটোৱে আৰু মোক কৈছোঁ আৰু মোৰ ঘৰ হৈছে শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্টত দোলবাগান বুলি এটা ঠাই আছে अब गाना गाना कब से शुरू किया है গানা মোৰ আকৌ সংগীত জগতখন বহুত লেট হৈ গ'ল কিয়নো মোৰ মানে সেইটো কালচাৰেল নাছিলে আমাৰ ঘৰত মানে সংগীত বুলি ক'লে মানে আমি বহুত মধ্যবিত্ত শ্ৰেণীৰ পৰা অহা ল'ৰা আছিলোঁ একচুৱেলি মানে মই এটা মাটিৰ ঘৰৰ পৰা অহা ল'ৰা হয় এতিয়া কোনে কি কৰিছে কোনে কিমান ডাঙৰ বিল্ডিং বনাইছে সেইটো পিছৰ কথা কিন্তু মই এখন পথাৰৰ পৰা অহা ল'ৰা সেইটো মই সদায় সকলোতে কওঁ সেইখিনি সময়ত আচলতে মই যেতিয়া ক্লাছ 12লৈকে সেই বস্তুটো মই পোৱা নাছিলোঁ জীৱন তাৰপিছত মোৰ মায়ে ক্লাছ 8ত মানে মই গান গাই থাকোঁ কাৰণে স্কুলে মানে এইবোৰ যোনবিলাক হেৰি পাতে খেল ধেমালি পাতে সেইবিলাকত মই ফাৰ্ষ্ট বা ছেকেণ্ড হওঁ তাৰপৰা আৰু গাঁৱত সকলোৱে কৈ থাকে যে তোমাৰ ল'ৰাটোৱে বহুত ভাল গান গায় স্কুলত আজি এনেকৈ গান গাইছে মাহঁতে শুনে আৰু ঘৰতো চিঞৰি গান গাই থাকোঁ দাদাৰ নতুন গীতবিলাক আহে এই নৱেম্বৰ ডিচেম্বৰ ৰিলিজ হয় আচলতে সেইখিনি সময়ত এতিয়া বেয়া লাগিব আৰু দেই কিন্তু এইকেইদিন জুবিনৰ চৰ্চা হৈ আছে কাৰণে অকল চবফালে জুবিন চলি আছে কাৰণে ইমান সেই উপলব্ধিটো কৰা নাই আৰু যদি ঠাণ্ডা হৈ যায় কিন্তু বহুত মিছ কৰিম কিন্তু তাৰপিছত সেই ক্লাছ 8ত গান গাই ভাল পোৱাৰ কাৰণে মায়ে লৈ গৈছিলে লৈ গৈ সেই বেছি নিশিকিলোঁ আৰু চাৰিগামা শিকিলোঁ শিকি তাৰপিছত গুৱাহাটী গুচি আহিবলগীয়া হ'লেই নহয় তাত এবছৰ নে 2 বছৰ শিকিলোঁ তাৰপৰা দিগন্ত ভাৰতী ছাৰৰ লগত 5 বছৰ আৰু মানে বাশ্বতী ভাৰতী মেম আছিলে তাৰপৰা এনেই আৰু মানে হয়তো সপ্তাহত কেতিয়াবা যাওঁ তেনেকুৱা মানে ইমান ভালকৈ শিকা নাছিলোঁ আৰু তাৰপিছত এতিয়া এই গীতটো ৰাইজে ভাল পালে আৰু বহুতখিনি মৰম দিয়াও দেখা গৈছে বা আপোনালোকৰ গীতটোৰ কাৰণে আজি মাতি আনিছে ভাল লাগিছে আচলতে আৰু এই পৰ্যায়টোৰ কাৰণে আচলতে বহুতখিনি কষ্ট কৰিবলগীয়া হ'ল আৰু জুবিনদাৰ যোনটো আমি দাদাক আকৌ এটা গীত মানে মই লিখিছিলোঁ দাদাৰ বাবে সেই গীতটো লিখাৰ যেতিয়া আগত যোনখিনি প্ৰিপেৰেশ্যন আমি কৰিব লগা হয় সেইখিনিত আচলতে বহুত কষ্ট কৰিবলগীয়া হয় শিকিবলগীয়া হয় বহুতখিনি কাম কৰিবলগীয়া হয় নিজৰ প্ৰজেক্টটো মই কিছুমান কৰিলোঁ কৰি সেই দাদাৰ চৰণ চুবলৈ যাওঁতে লৈছিলোঁহে যাবৰ কাৰণে গান এটা লিখিছিলোঁহে তাৰপিছত আৰু আমাৰ সকলোবোৰ কাম কমপ্লিট হৈ আছিলে দাদাই কৈছে যে মই আহি লৈ আমি গাই আছোঁ মই তহঁতৰ গানবিলাক গাই দিম আমি তাৰপিছত আৰু নাহিল আৰু ঘূৰিহে থাকি আহিলে আৰু তাত ये बात दिल में रह गया शायद तो आपकी गायकी कभी जुबिनदा ने सुना था শুনিছিলে এবাৰ তেখেতে এটা ৱৰ্কশ্বপ কৰিছিলোঁ আমি সংঘৰ আণ্ডাৰত এটা ৱৰ্কশ্বপ হৈছিলে তেতিয়া গান গাব জনা নাছিলোঁ তেতিয়া আমি তাল লয় এইবোৰ কি বস্তু সেইবোৰ জনা নাছিলোঁ কিন্তু দাদা মানে ওচৰলৈ আহিছিলোঁ মই তেতিয়া কৈছিলোঁ দাদা আপুনি মোৰ ভগৱান মানে বেলেগ মানে ৱৰ্ড কৈছিলোঁ আৰু তেতিয়া দাদাক মানে আৱেগিক হৈ গৈছিলোঁ সেইখিনি মুহূৰ্তত দাদাই হাঁহিছিলে মোৰ কথা শুনি তেতিয়া আচলতে গাঁৱৰ পৰা মই আহিছোঁ আৰু গুৱাহাটী মহানগৰী চাওক এখন পথাৰৰ পৰা অহা ল'ৰা মই আৰু গুৱাহাটী মহানগৰীখন কেনেকুৱা পৃথক হ'ব লাগিব ন পথাৰ আৰু গুৱাহাটী মহানগৰীৰ গোটেই ছিষ্টেমবোৰ বেলেগ নহয় জানো আৰু তেতিয়া মোৰ ফ্ৰেণ্ড নাছিলে আচলতে তেতিয়া মই অকলেতো আহিছোঁ ন আৰু মোৰ যেতিয়া ৱৰ্কশ্বপতে যেতিয়া যোনবিলাক লগৰবিলাক আছিলে চব নিজৰ কাম কৰি থাকে আৰু মই অকলে আৰু মোৰ লগত যিহেতু কোনো অহা নাছিলে বুজি পোৱা নাছিলোঁ মানে বহুত বেলেগ এটা ধৰণৰ ল'ৰা আছিলোঁ এতিয়া কিছুমান হাঁহি উঠে কথাবিলাকৰ মানে সেই সৰুকালৰ কথাবিলাক সৰুকাল নহয় আৰু আজি 10 বছৰৰ কথা কৈ আছোঁ মই তাৰপিছত দাদাৰ ওচৰত আৰু দাদাক লগ পাই মানে পাগল হৈ গৈছোঁ আৰু মানে কি কথা কয় গুৱাহাটীত কেনেকৈ কথা পাতে মই সেইটো জনা নাছিলোঁ দেই আৰু মই যিহেতু কৈছোঁ এখন মধ্যবিত্ত শ্ৰেণীৰ ঘৰৰ পৰা অহা ল'ৰা হয় দাদাক মানে কি কৰি দিছোঁ মই এফালৰ পৰা নিজে বুজি পোৱা নাই দাদাও হাঁহিছে তাৰপিছত এটা গীত গাই শুনাইছিলোঁ দাদাক তাৰপৰা দাদাই কৈছিল আৰু ভালকৈ মানে শিকি যা গাই যা তেনেকৈ বুলি কৈছিলে আৰু সেইটোৱে আৰু মোৰ কাৰণে মই জীৱনত মই যে বিচাৰি পালোঁ দাদাক যে দেখা পাইছিলোঁ ওচৰৰ পৰা সেইটো আই কেন প্ৰাউড ইট বুলি মই কওঁ সদায়
तो आखिरी में तो हम जुबिन दा की एक गाना सुने आपकी आवाज़ में। ওকে দাদাৰ যিহেতু সকলোৱে শুনি আছে মায়াবিনী গানটো, সেই গানটোৱে অকণমান গাই দিছোঁ আৰু এইটো গান আচলতে এতিয়া গান হৈ থকা নাই, এইটো এটা প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে, কিয়নো বহুত মানুহে এই গানটো লগাই প্লে কৰিছে আচলতে। আৰু এতিয়া আৰু দাদাই এটা কথা কৈছিলে, মানে যোনটো আমাৰ জাতি ধৰ্মৰ এটা ভেদাভেদ আছিলে, হিন্দু মুছলিম লৈ আছিলে, ধৰি লওক মুছলিমে গীত শুনিব নাপায় বা হিন্দুৱে এইখিনি কাম কৰিব নাপায়, কিন্তু দাদাই মানে এতিয়া এনেকুৱা বস্তু দেখা গৈছে যে এটা বোলে মছজিদতো মায়াবিনী গীতটো বাজিছিলে, এখন বিয়াতো এখন মাদ্ৰাছাতো আচলতে দাদাৰ গীত বাজিছিলে। তো যিহেতু ইছলাম সমাজত মানে গীতটো পৃথক কৰি ৰাখিছিলে বা সেইটো মানে জাইজ নাই বুলি শুনিছিলোঁ মানে, কিন্তু এতিয়া দাদাই সেই যোনটো কথা আছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত আৰু মই কাঞ্চনজংঘা, তো সকলোকে সেই কাঞ্চনজংঘাৰ দৰে সেই পৰ্বতখন হ'বলৈ শিকাই থৈ গ'ল। এইটো বিৰাট ডাঙৰ কথা। আৰু জয় জুবিন দা, জয় অসম। আৰু অকণমান মায়াবিনী গীতটো গাই দিছোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। জয় জুবিন দা, জয় অসম। আৰু মোৰ যোনটো গীত এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা, দাদাৰ এই ধেমালি কথাবিলাকো যাতে অসমত পূৰা চুকে কোণে বিয়পি পৰক, আৰু মোৰ এই গীতটোৰ থ্ৰুৰেদি সেই দাদাৰ ধেমালিবিলাক চুকে কোণে যাতে বিয়পি পৰক। আৰু আমি ইয়াৰ পিছত আৰু কিছুমান দাদাৰ ধেমেলীয়া কথাৰ আধাৰত আমি আচলতে গীত কৰিবলৈ চেষ্টা কৰিম, সেইখিনিয়ে আৰু। हाँ, धन्यवाद, आपने इतनी खूबसूरत से हमको टाइम दिया और जुबिन दा का गाना इतना खूबसूरत तरीके से गाया है। तो अभी हम कार्यक्रम का समाप्त करते हैं। तो दर्शकों, आज हमारे साथ मौजूद थे इमदाद प्रतिम, जो जुबिन दा का मजाकिया अंदाज में कही गई बात को एक गाना का रूप दिया है। हमने उनसे बातें की, जुबिन दा को उसने कैसे मिला था और उसके बारे में भी हमने बातें की। तो हमारे इस कार्यक्रम को अभी यहीं समाप्त करते हैं। देखते रहिए पूर्वांचल प्रहरी।